সৰ্বশিক্ষা অভিযানৰ নামত শিৱসাগৰত চলিছে সিন্ডিকেট বিদ্যালয় নিৰ্মাণৰ সামগ্ৰী নিৰ্দিষ্ট প্ৰতিষ্ঠানৰ পৰা ক্ৰয়ৰ নিৰ্দেশনা দিয়া হৈছে আসাম হাৰ্ডৱেৰ লক্ষ্মী হাৰ্ডৱেৰৰ বাহিৰে আনৰ পৰা ক্ৰয় কৰিব নোৱাৰিব নিৰ্দিষ্ট প্ৰতিষ্ঠানৰ পৰা সামগ্ৰী ক্ৰয়ৰ নিৰ্দেশনা দিছে একাংশ কনিষ্ঠ অভিযন্তাৰ কেইজনমান ভেণ্ডৰকে প্ৰতি বছৰে নিবিদা অবিহনে কামসমূহ দিয়ে কিন্তু কোন বিষয় আৰু ব্যৱসায়ী মিলি এই সিন্ডিকেট চলাই আহিছে এতিয়া সেই প্ৰশ্নৰ উত্থাপন হৈছে এই সিন্ডিকেটৰ আৰত প্ৰকৃতাৰ্থত কোন আছে সেই কথাখিনি আমি জানিবলৈ পোনপটীয়া সম্প্ৰচাৰত শিৱসাগৰলৈ আপোনালোকক লৈ যাম উজনি অসমৰ ব্যুৰো কষ্টমণি কাকতি পোনপটীয়া সম্প্ৰচাৰত উপস্থিত আছে কষ্ট আপোনাৰ ওচৰলৈ আহিছো সৰ্বশিক্ষা অভিযানৰ নামত শিৱসাগৰত বৃহৎ সিন্ডিকেট চলিছে গতিকে সেই সিন্ডিকেটৰ আৰত কোন জড়িত হৈ আছে কি তথ্য আপুনি পাইছে গোটেই কথাখিনি জানিম খুব কম সময়ত পাপৰি প্ৰথম কথাটো হৈছে যে মোৰ পিছফালে যেটো কাৰ্যালয় আছে এই কাৰ্যালয়টোৱে হৈছে শিৱসাগৰৰ সৰ্বশিক্ষা অভিযানৰ মিছন সমন্বয়কৰ কাৰ্যালয় ফটো সাংবাদিক শশাংকয়ে দেখুৱাব প্ৰথমতে মই কাৰ্যালয়টো এইভাবে চিনাকি কৰি দিব বিচাৰিছো কাৰণ জিলা মিছন সমন্বয়কৰ কাৰ্যালয়ৰ পৰা যেটো দুৰ্নীতিৰ সিন্ডিকেট চলি আছে সেই দুৰ্নীতিৰ সিন্ডিকেটৰ সকলোখিনি তথ্য আমাৰ হাতত আহিছে দুখন হাৰ্ডৱেৰ ষ্টৰ পাপৰি এখন হৈছে লক্ষ্মী হাৰ্ডৱেৰ ষ্টৰ আৰু আনখন হৈছে অসম হাৰ্ডৱেৰ ষ্টৰ আসাম হাৰ্ডৱেৰ ষ্টৰ এই আসাম হাৰ্ডৱেৰ ষ্টৰ আৰু লক্ষ্মী হাৰ্ডৱেৰ ষ্টৰৰ পৰা যদি নাজিৰা বিহুবৰতো এখন বিদ্যালয়ৰ কিবা নিৰ্মাণ কাৰ্য চলি আছে সেই বিদ্যালয়খনৰ প্ৰধান শিক্ষকে আহি এওঁলোকৰ যি কনিষ্ঠ অভিযন্তা সেই কনিষ্ঠ অভিযন্তা কেইজনৰ নিৰ্দেশ মৰ্মে আসাম হাৰ্ডৱেৰ আৰু লক্ষ্মী হাৰ্ডৱেৰত আহি সামগ্ৰী ক্ৰয় কৰিব লাগিব নহলে তেওঁলোকে এনঅচি প্ৰদানৰ ক্ষেত্ৰত হেমাহি কৰে মই কেইটামান নিৰ্দিষ্ট তথ্য এই মুহূৰ্তত মই ND24 দৰ্শকসকলক জনাও যে যোৱা 2024 চনৰ 27 মে তাৰিখে নাজিৰা চেলেংপথাৰ এমি ইয়াৰ পৰা নাজিৰা চেলেংপথাৰ প্ৰায় 1 ঘণ্টাৰ দূৰত থকা এখন এমি স্কুলে আসাম হাৰ্ডৱেৰত তেওঁলোকে একাউণ্টত দিছে 1.5 লাখ টকা অৰ্থাৎ 1.5 লাখ টকাৰ সামগ্ৰী তাৰ পৰা আহি ইয়াত ক্ৰয় কৰিছে আসাম হাৰ্ডৱেৰত শিমলুগুৰিত কি হাৰ্ডৱেৰ ষ্টৰ নাই নাজিৰাত হাৰ্ডৱেৰ ষ্টৰ নাই নে অন্য কোনো ঠাইত হাৰ্ডৱেৰ ষ্টৰ নাই 27 তাৰিখে নাজিৰা নামটি বস্তি বনুৱা এলপি পৰা লক্ষ্মী হাৰ্ডৱেৰত বিল পেমেন্ট কৰা হৈছে 55,478 টকা জাজিপৰীয়া এলপি ইয়াৰ পৰা যথেষ্ট দূৰ জাজিত থকা সেইখন জাজিপৰীয়া এলপিয়ে 26 মে 2024ত 1,07,836 টকা লক্ষ্মী হাৰ্ডৱেৰত পেমেন্ট কৰিছে ঠিক তেনেধৰণে খেলুৱা ব্লকৰ অধীনত 21 তাৰিখে 21/5/2024ত 93,214 টকা তেওঁলোকে তাত পেমেন্ট কৰিছে ইমান দূৰ আহি অৰ্থাৎ জাজিৰ পৰা শিৱসাগৰলৈ আহোতে গৌৰীসাগৰ আছে আমগুৰি আছে হালুৱাটিঙৰ পৰা শিৱসাগৰলৈ আহোতে তাত গৌৰীসাগৰ আছে আমগুৰি আছে তাত সামগ্ৰী ক্ৰয় নকৰি এই দুখনকৈ নিৰ্দিষ্ট হাৰ্ডৱেৰ ষ্টৰত কিয় ক্ৰয় কৰিবলগীয়া হয় নহলে এনঅচি প্ৰদান নকৰো বুলি যি চাৰিজন কনিষ্ঠ অভিযন্তা আছে তাৰে এজন হৈছে মুজাম্মিল হুছেইন আমগুৰি যেই তাৰ আন কেজন হৈছে নেছিমুল হুছেইন ডিমুৰ মিন্টু গগৈ এনেধৰণে যি কেজন কনিষ্ঠ অভিযন্তা আছে এই কনিষ্ঠ অভিযন্তা কেইগৰাকীয়ে যে গোটেই সিন্ডিকেটটো ডিপিৰ সৈতে চলাই আছে এই কথাটো নিশ্চিত আৰু এই কথাবোৰ জিলা মিছন সমন্বয়ক গৰাকীয়ে গম পায় নে নাপায় দ্বিতীয় কথা প্ৰায় 2005 বৰ্ষৰ পৰা এতিয়ালৈকে এই কাৰ্যালয়টোৰ যি কেজন ভেণ্ডৰ আছে কেইজন ভেণ্ডৰে কাম চলাই আছে কোনো ধৰণৰ আনুষ্ঠানিক টেণ্ডাৰ নোহোৱাকৈ বাপাদিত্য দাস PU এণ্টাৰপ্ৰাইজ মা এণ্টাৰপ্ৰাইজ এই তিনিওজনে একেটা GST নাম্বাৰতে ফাৰ্মৰ নাম খলাই এনেধৰণে 3-4খন ফাৰ্মক এওঁলোকে কাম দি থাকে আৰু প্ৰতি বছৰে এইটো পৰম্পৰা এই কথাবোৰ যিগৰাকী জিলা মিছন সমন্বয়ক মিনাক্ষী প্ৰেমে তেওঁ এই কথাবোৰ গম পায় নে নাপায় গতিকে এই গোটেই কথাবোৰক লৈ চৰ্চা হৈছে আৰু যিবোৰ তথ্য আমাৰ হাতত আহি পৰিছে এই তথ্যবোৰত তাতকৈ ডাঙৰ কথা যে এডিশনেল ক্লাছৰুম নিৰ্মাণৰ নামত যিখিনি টকা আহে সেই টকা গুটে পাতে খায় বাউন্ডাৰী ওয়ালৰ নামত যি টকা আহে তাৰ অধিকাংশ গুটে পাতে খায় ঠিক আছে কষ্ট খুব গুৰুত্বপূৰ্ণ এটা খবৰ ইতিমধ্যে আপুনি সেই তথ্যসমূহ বিস্তৃত ৰূপত লাভ কৰিছে গতিকে হাতত সময় খুবেই কম বাতৰি এই মুহূৰ্তত মই সামৰিব লাগিব কষ্টব 11 বজালৈ আপুনি ৰক 11 বজাত বিস্তৃত ৰূপত এই গোটেই বিষয়টো সন্দৰ্ভত আমি কথা পাতিম কষ্ট ধন্যবাদ আপোনাক এই মুহূৰ্তত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ